গতিকে এনেকুৱা এটা ৰুম বনাব লাগে ছাছপেণ্ড হোৱাৰ পিছত সেই ৰুমটোত বহাই থ'ব লাগে চাহ তাহ খুৱাই বাহিৰত যাব নোৱাৰে এটা ছাজেশ্যন আছে যেতিয়া সদন চলি থাকে তেতিয়া কিছু সন্মানীয় সদস্যই অশান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰে আপুনি ছাছপেণ্ড কৰে কিন্তু ছাছপেণ্ড কৰি গৈ পিনি তেওঁ ভুল ব্যাখ্যা এটা বাহিৰত থকা মিডিয়াবিলাকৰ জৰিয়তে অসমলৈ প্ৰেৰণ কৰে গতিকে এনেকুৱা এটা ৰুম বনাব লাগে ছাছপেণ্ড হোৱাৰ পিছত সেই ৰুমটোত বহাই থ'ব লাগে চাহ তাহ খুৱাই বাহিৰত যাব নোৱাৰে মানে বিমল আচলতে আপোনালোকক সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে কৰিছিলোঁ একদম কেঁচা বুদ্ধিৰ মানুহ সি গণতন্ত্ৰ সংবিধান আইন কানুন এইবিলাক বুজি নাপায় একদম কেঁচা বুদ্ধি অকল ডনেশ্যন তুলি পোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে আপলোড কৰে আৰু পইচা তাৰ বাহিৰে বেলেগ চিন্তা তিন্তা তাৰ নাছিল সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও গ'ল তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই পঢ়া শুনাও নাই মইতো ভাবোঁ যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া গতিকে ট্ৰেন্সপাৰেঞ্চি কাক কয় ডেমক্ৰেচি কাক কয় ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কাক কয় বিধানসভা কাক কয় আৰু মানুহৰ বাক স্বাধীনতা কাক কয় এইবিলাক কথা তেওঁক মানে বুজোৱাকৈ মানে পাহাৰত কাছ কৰি বিচৰাৰ নিচিনা সেইকাৰণে তেওঁলোকৰ নিচিনা মানসিকতাৰ মানুহে তেনেকুৱা কথা কোৱাটোৱে চাব